নমস্কাৰ মই ঋতুস্পিন শৰ্মা মুছলমান মহিলাসকল এতিয়া নিজৰ লগত আছে বুলি দাবী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁলোক এতিয়া আমাৰ ভোট বেংক লগতে কৈছে যে এইখন এখন বহল অন্তৰ চৰকাৰ যিখন চৰকাৰে ৰাহুল গান্ধীৰ ৰেলীৰ যাতে কোনো অসুবিধা সৃষ্টি নহয় তাৰ বাবে নিজৰ কাৰ্যসূচীও বাতিল কৰি দিছে বহল অন্তৰ চৰকাৰ বুলি কৈছে মুছলমান মহিলা এতিয়া বিজেপিৰ ভোট বেংক এসময়ত মিয়া মুছলমানৰ ভোট নালাগে বুলি কৈছে এতিয়া বিজেপিক দুৱা আৰু আশীৰ্বাদ দিয়ে মিয়া মুছলমান আৰু মিয়া মুছলমানৰ মহিলাই আমি দিয়া সকলো আঁচনি সুফল মিয়া মুছলমান মহিলাই লাভ কৰিছে ভোট নিদিলেও মিয়াসকল এতিয়া মোৰ শুভাকাংক্ষী এতিয়াৰ মিয়া ৰাহুল গান্ধীৰ সভালৈ নাযায় মই ৰাহুল গান্ধীৰ বাবে তথাপি নিজৰ অনুষ্ঠান বাতিল কৰি দিছো মাজুলীত মোৰ অনুষ্ঠান আছে মই বাতিল কৰি দিছো যাতে কংগ্ৰেছৰ ৰেলীৰ সময়ত খেলিমেলি নহয় লাৰ্জ হাৰ্টেড গভৰ্ণমেণ্ট বুলি কৈছে ইয়াতকৈ বহল অন্তৰ কোনে প্ৰদৰ্শন কৰিব কোনে দেখুৱাব ইয়াতকৈ বিশাল অন্তৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা কৈছে আমি মন্তব্য শুনাইছো আজিকালি তেওঁলোকো নাযায় তেওঁলোকেও দেখা পাইছে যে এতিয়া আজিয়ে ৰেচন কাৰ্ড তেওঁলোকেও পাইছে অৰুণোদয় তেওঁলোকো পায় আত্মসহায়ক গোট তেওঁলোকো পাব আমিতো কামো কৰি আছো নহয় গতিকে মিয়া মুছলমানৰো মহিলাসকলতো আজিকালি কংগ্ৰেছৰ মিটিঙত নাযায় তেওঁলোক থাকেই নিজে আহে মই মানা কৰিলেও আহে আৰু এইটো এটা ডাঙৰ ভোটৰ দৃষ্টিৰে নহয় শুভকাংক্ষীৰ দৃষ্টিৰ পৰাতো মুছলমান সমাজৰ মহিলাসকল আমাৰ এটা ডাঙৰ ভোট বেংক বনি গৈ আছে ইভেন ইন আসাম ভোট বেংক মানে মই শুভকাংক্ষী কৈছো ষ্টাম্পটোতো মাৰিব নোৱাৰে কাৰণ ষ্টাম্প মাৰিবতো গিৰিয়েকে নিদিব কিন্তু আশীৰ্বাদ দুৱাৰ ক্ষেত্ৰত এইটোতো এটা ডাঙৰ ভোট বেংক বনি গৈ আছে আমাৰ পঞ্চায়তত দিবা হ'ব না পঞ্চায়তৰ ৰিকোয়াৰ্ড মেন পাৱাৰ কি লাগে সেক্ৰেটাৰীজনকে লাগে আৰু পঞ্চায়তৰ ৰাতিপুৱা ফৰ্মখন লৈ কংগ্ৰেছৰ মিটিঙত গ'লে হ'ল তেওঁতো দিনটো থাকিব না আমি থোৰে বাদ দিছো যে ৰাতিপুৱা তেওঁলোকে 8টাত ফৰ্মখন ল'ব 11টা বজাত গুচি গ'লে হ'ল যাৰ যাব ইচ্ছা কিন্তু এনেও নাচায় এটা বিশেষ সম্প্ৰদায়ৰ মানুহক বাদ দি কোনো নাযায় মানুহ যাব লাজ পায় ন কংগ্ৰেছৰ মিটিঙত এইটো আৰু যিটো সম্প্ৰদায় ভোট আমাক নালাগে বুলি কওঁ মিয়া মুছলমানক বাদ দি কোন যাব আৰু কংগ্ৰেছৰ মিটিঙত সেইটোতো মইতো ডাইৰেক্ট কওঁ মোৰা লোকধাক কৰা কি আছে আৰু আজিকালি তেওঁলোকো নোযোৱা হৈছে আউনীআটী সত্ৰৰ ভাওনা সমাৰোহ আছিল ৰাতি মই সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক যাম বুলি কৈ থকা সত্ত্বেও মই নিজৰ প্ৰগ্ৰামে কেনসেল কৰি লৈছো সো ইমান লাৰ্জ হাৰ্টেড গভৰ্ণমেণ্ট আৰু অসম চৰকাৰক বাদ দি ক'ত পাব আজিকালি তেওঁলোকো নাযায় তেওঁলোকেও দেখা পাইছে যে এতিয়া আজিয়ে ৰেচন কাৰ্ড তেওঁলোকে অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা কেনেকৈ জানিলে আপুনি কোনোতো তেওঁলোকে চৰকাৰক এতিয়ালৈকে পাৰ্মিশ্যনেই বিচাৰে অনুমতি দিয়া হ'বনে নাই কিয় অনুমতি কিয় নিদিম অসমত যোৱা না অসমত না অসমত আৰে কংগ্ৰেছৰ অভিযোগ মুখ্যমন্ত্ৰী মইহে মোৰতো শুনক অসমত 44 লাখ টুৰিষ্ট আহিছে 2022ত 2023তো অসমৰ যিটো টুৰিষ্ট আহিছে 67 প্লাছ 16 কিমান হ'ব 67 লাখ 16,000 আৰু হা 60,000 তো আমাৰ 23 চনতো এতিয়ালৈকে এইটোতো ডাটা আপডেট নহয় 70 লাখ টুৰিষ্ট আহিছে আৰু যদি কেইজনমান টুৰিষ্ট আহে এইটোতো অসমে ভালে পাব লাগে তাত সংঘাত ক'ত আছে মিটিঙৰো পাৰ্মিশ্যন পাব কংগ্ৰেছৰ নেতাসকলে কৈছে যদি খেলপথাৰ নাথাকিলে খেতিপথাৰ থাকিব বুলি কৈছে একদম খেলপথাৰত থাকক নেহেৰু ষ্টেডিয়ামত থাকক চবতে থাকিব পাৰিব স্কুলত কেনেকৈ যদি ক্লাছ চলি থাকে আপুনি স্কুলত দিগদাৰ কৰিব ভাই ৰাতি দিন কি আছে স্কুল আৰু গুৱাহাটী মহানগৰ এই দুটাটো বাদ দিব লাগিব না সেইটোতো আমিও বাদ দিওঁ যে গুৱাহাটী মহানগৰৰ মাজেদি নাযাব নেশ্যনেল হাইৱে হৈ যাব যদি মহানগৰৰ মাজেদি যাব লাগে ৰাতিপুৱাৰ 8টাৰ আগতে চেছ কৰিব লাগিব সেইটো চবৰ স্বাৰ্থত এইটো ট্ৰেফিক জামটোতো কোনেও নিবিচাৰে
কাৰণ এই ৰাস্তাটোতে GMCH আছে, এম্বুলেন্সৰ আছে, হাজাৰখন নাৰ্ছিং হোম আছে। চ' গুৱাহাটী মহানগৰীৰ মাজেদি আমি কাকো প্ৰচেছন ল'ব এলাউ নকৰোঁ, ইনক্লুডিং বিজেপিও নকৰোঁ আমি কেতিয়াও। কাৰ ৰেলী? এইটো ৰেলী ক'ত? খানাপাৰাৰ পৰা কলাক্ষেত্ৰ, সেইটো মহানগৰীৰ মাজেদি ক'ত? এতিয়াতো ৰাজীৱ ভৱনৰ পৰাতো উলুবাৰীলৈকে যায়, সেইটোতো আমি কেতিয়াও বাধা নিদিওঁ। কিন্তু গোটেই আপুনি দিছপুৰৰ পৰা জালুকবাৰীলৈকে গৈ থাকিলে আপোনালোকে কষ্ট হ'ব, সেইটোতো আমি এলাউ নকৰোঁ। হাইৱেটো কিয় বনালোঁ সেইটোও নকৰোঁ। আৰু স্কুল কলেজ চলি থকা অৱস্থাত খেলপথাৰ নাপায়। যদি ৰবিবাৰ হয় চব স্কুলে ল'ব পাৰিব, আৰু পথাৰত থাকিলে এইটো একো বেয়া নহয়। এইটোত কি অসুবিধা আছে? আৰে ভয় কিয় খাম? মই এইটো ক'লোঁ, পথাৰখন যদি কাটি সমান কৰি দিব লাগে আমি কৰি দিম। আমি অসমত যিমান টুৰিষ্ট আহে, আৰে ন্যায় হওক অন্যায় হওক, মই একো কোৱা নাই। মই কৈছোঁ ন্যায় হওক অন্যায় হওক, অসমত যোনেই আহক আমি আদৰণি জনাব লাগে এজ এ টুৰিষ্ট। বাকী পলিটিকেলি বিজেপিয়ে যি ৰেছপন্স কৰিব এইটো বিজেপিৰ কথা। অসম চৰকাৰৰ ইয়াত একো নাই। অসম চৰকাৰে পাৰ্মিশ্যনো দিব। এতিয়া আমি শুনিহে আছোঁ। মই ৰাতিপুৱাও চিফ ছেক্ৰেটাৰীক সুধিছোঁ যে কিবা আপোনাক জনাইছে নেকি? একোতো জনোৱাই নাই আজিলৈকে। বহুত হুলস্থুল কৰি থাকে, জনাবতো লাগিব না। আমি ৰোডটোৱে নাজানো। আজি কেই তাৰিখ হ'ল? তো আপোনালোকে ইমান জানে, চৰকাৰে একো নাজানে। আহিবনে নাই এইটোও আমি নাজানো। হা? চৰকাৰে, মই যদি গামোচা পিন্ধাব যাব লাগে যাম, মোকো পিন্ধাব লাগিব খালি। যদি মোৰ ঘৰত আহি মোক পিন্ধাই তেতিয়াহ'লে ময়ো তেওঁৰ কেম্পত গৈ পিন্ধাই দিম। এইটো কি আছে? সমান সমান